হত্যাকাণ্ডৰ পাছত বাণিজ্যিক সংঘাত অসমৰ ক্ষুদ্ৰ ব্যৱসায়িক মেঘালয়ত প্ৰৱেশত বাধা প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী দল সংগঠনৰ শনিবাৰে মানকাছৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক মেঘালয়ৰ একাংশ সংগঠনে ৰাজ্যখনত প্ৰৱেশত বাধা আৰোপ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া মেঘালয়ৰ বিভিন্ন বজাৰৰ পৰা ব্যৱসায়ীসকল মানকাছৰলৈ উভতি অহাৰ পিছতে গুজৰি গুমৰি উঠিছে মানকাছৰৰ দল সংগঠন এই হুলস্থুলটো হ'ব নালাগে কাৰণ আমি অসমৰ মানুহ হৈছে শান্তিপ্ৰিয় মানুহ আমাৰ অসমৰ মানুহ কিন্তু হুলস্থুল কৰা নাই মেঘালয়ৰ পৰা গাৰো মানুহবিলাক আহি ইয়াতে বজাৰ কৰি লৈ গৈ আছে কিন্তু আমাৰ মানুহ কত বাধা দিয়া নাই কোনো হুলস্থুল কৰা নাই ইহঁতে নিজে বজাৰ কৰি আছে নিজে ব্যৱসায়ত নামিছে গাৰো মানুহ ইয়াতে ক'বলগীয়া একো নাই ইহঁতে ব্যৱসায় কৰে নেকি কৰে কৰক আমাৰ অসমৰ মানুহ শান্তিপূৰ্ণভাৱে এইবিলাক চাই আছে কিন্তু আগৰ পৰাই বিজনেছ কৰি আছিল কেইটামান বজাৰত এতিয়া হয়তো সেই বজাৰত যাবলৈ নিদিয়ে তো আমি আমাৰ জিলা আৰক্ষী অধীক্ষকক জনালোঁ দীৰ্ঘদিনৰ পৰা মানকাছৰৰ এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে মেঘালয়ৰ বিভিন্ন হাট বজাৰত মানকাছৰত উৎপাদিত শাক পাচলি বিক্ৰী কৰি আহিছিল ক্ষুদ্ৰ ব্যৱসায়ীসকলক মেঘালয়ৰ একাংশ সংগঠনে উভতাই পঠোৱাত ব্যাপক লোকচানৰ সন্মুখীন হৈছে এই ব্যৱসায়ীসকল মই মেঘালয় চৰকাৰ আৰু অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ ঘটনা মেঘালয়ৰ ঘটনা মেঘালয় ৰাজ্যৰ ঘটনা মেঘালয়ত কি হৈছে মেঘালয়ত তদন্ত কৰক মেঘালয়ত তদন্ত নকৰি অসমৰ শ্ৰমিকৰ ওপৰত যদি এই ধৰণৰ হাৰাশাস্তি চলে এই ধৰণৰ অন্যায় হয় এয়া কিন্তু ঠিক নহ'ব অসম চৰকাৰ মেঘালয় চৰকাৰে কৈছোঁ আপোনালোকে অতি সোনকালে এইখিনি সমস্যাৰ আপোনালোকে সমাধান উলিয়াই দিয়ক উল্লেখ্য যে এসপ্তাহ পূৰ্বে মেঘালয়ৰ ভাইটবাৰী অঞ্চলৰ এটা শিলৰ কুঁৱাৰীত দুৰ্বৃত্তই হত্যা কৰিছিল মেঘালয়ৰ আছিক সংগঠনৰ এগৰাকী সদস্য এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে মানকাছৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰে একাংশ সংগঠনে মানকাছৰৰ পৰা শাহজাহান আলী নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ